যে এই গোটেই ঘটনাটো প্ৰায় আজি 2-2.5 মাহ মানৰ পৰা প্লানিংটো হৈ আছিলে যে যিহেতুকে যোনজন মানে আমাৰ ভিক্টিম আছিলে তেওঁৰ দেউতাকৰ সা সম্পত্তি বহুত আছে গতিকে এওঁক যদি আমি যদিও ভাবিছিলোঁ তেতিয়া তেওঁ গাড়ীখন নিব বিচাৰিছিলে আচলতে তেওঁক কিডনেপিং কৰি ৰেনচমৰ কাৰণে মুক্তিপণ দাবী কৰিলে তো সেই উদ্দেশ্যে তেওঁলোকে গোটেই প্লানিংটো আজি প্ৰায় 2 মাহমান আগৰ পৰা কৰি আছিলে আৰু সেই মানে গোটেইখিনি তেওঁলোকে এক্সিকিউট কৰিবলৈ যোৱা 13 তাৰিখৰ দিনটো থিৰাং কৰিছিল আৰু সেইমতে তেওঁলোক UP আৰু ঝাৰখণ্ডৰ পৰা আহিছিল নিজা গাড়ী লৈ বা ইয়াতে বাটত আগভেটি লৈ তেওঁক কিডনেপ কৰাৰ তেওঁলোকৰ মানে চেষ্টা চলাইছিল কিন্তু আমাৰ ইয়াতে এটা মই এতিয়াও ক'ব লাগিব যে আমাৰ ঘগ্ৰাপাৰবাসী ৰাইজৰ যি মানে একদম ইমিডিয়েট তেওঁলোকে এই গোটেই যোনটো কিডনেপিঙৰ ঘটনা সেইটো ফইল কৰিবলৈ সক্ষম হ'ল তাৰ বাবে মই ৰাইজক একদম মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ যে তেওঁলোকৰ যোনখিনি সজাগতা বা আহি তেওঁলোকক গোটেইখিনি খেদি কৰায়ত্ব কৰিলে সেই কেছটোৰ পৰাই আমি বাকীখিনি ক্লু পাইছোঁ আৰু সেইটোৰ পাছতে আমি আৰু 4জন মানুহ এই ঘটনাত জড়িত আমি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ আগৰ কেইজনৰ নাম আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰিতেশ কুমাৰ তেওঁ ঝাৰখণ্ডৰ হয় আৰু মহেশ কুমাৰ তেওঁ সোনভদ্ৰা UPৰ হয় আৰু তেওঁৰ লগত জড়িত যোনকেইজন সেই গাড়ীত থকাৰ পৰা পলাবলৈ সেই সময়ত সক্ষম হৈছিলে তেওঁলোক হ'ল মুকেশ যাদৱ তেওঁ হাজাৰিবাগৰ হয় আৰু প্ৰভু কুমাৰ আৰু সুনীল পাছৱান গোটেইকেইজন হাজাৰিবাগ জিলাৰ আৰু একে গাঁৱৰে হয় সুনীল কুমাৰ পাছৱান আৰু ইয়াতে আমাৰ লোকেল এজন আছে যোনে তেওঁলোকক অলপ এছিষ্ট কৰিছিলে তেওঁকো আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকৰ গোটেই প্লানিংটো আছিলে কিডনেপিং ফৰ ৰেনচম যিগৰাকী লোকেল ৰঙিয়াৰ পৰা নামটো আমি এতিয়া পাছত কম ইনভেষ্টিগেশ্যনৰ কাৰণে আমি এইটো অলপ হেৰি ৰাখিছোঁ তেওঁৰ ক্ষেত্ৰত হয় নিশ্চয়কৈ এইটো প্লানটো এতিয়া আমি যোনখিনি ইনভেষ্টিগেশ্যনত গম পাইছোঁ প্ৰায় 2-2.5 মাহ পূৰ্বৰ পৰাই তেওঁলোকৰ মানে এইটো প্লানিং আছিলে যে তেওঁলোকৰ দেউতাকৰ লগত সা সম্পত্তি বহুত আছে গতিকে কিডনেপিং কৰিলে পইচা পোৱা যাব ইয়াৰ উপৰিও আৰু কিবা প্লেনিং আছিল নেকি যে কোম্পানী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত নাই এইটো তেওঁলোকে স্পেচিফিক এইটো কাৰণতে আহিছিল টাৰ্গেট লৈ আহিছিল তেওঁলোকে ডাইৰেক্ট ইনভলভ আছে নে ভাৰতীয় হিচাপে তেওঁলোকক ব্যৱহাৰ কৰা হৈছিল কিবা তেনেকুৱা চাওক আমি এতিয়ালৈকে যোনখিনি পাইছোঁ তেওঁলোক ডাইৰেক্টলি ইনভলভ আছে বা তেওঁলোকে ইয়াতে আগতেও কামৰ সূত্ৰে 2-এজন আহি ইয়াতে কাম মানে বেলেগ ধৰণৰ কাম ধৰক JCB ঠিক কৰা বা JCB কিবা হেৰি কৰা তেনেকুৱা কামত তেওঁলোক ইয়াতে আহিছিলে ৰঙিয়ালৈকে আহিছিল বিভিন্ন কামৰ অচিলা লৈ আহিছিল হয় আৰু যিখন গাড়ী জব্দ কৰা হৈছে ডকাইতৰ সেইখন গাড়ী ক্ৰাইমৰ সময়ত ইনভলভ আছিল ক্ৰাইমৰ কিন্তু ক'ৰ গাড়ী কি এইখন ঝাৰখণ্ডৰ গাড়ী তাৰমানে তেওঁলোকে ছাৰ ইয়াৰে কাম যেতিয়া কামটো নহ'ল তাৰপিছত তেওঁলোকে যেতিয়া ছাকচেছফুল নহ'ল বা ৰাইজে খেদিলে তেওঁলোকে ঘূৰি গৈ অলপ সময় ঘগ্ৰাপাৰ এইখিনিত লুকাই মেলি থাকি তাৰপিছত গাড়ী লৈ তেওঁলোকে পূৰা বিহাৰ অভিমুখে পলাই গৈ আছিল তিনিজন ঝাৰখণ্ডৰ নে এই ঝাৰখণ্ডৰ আছিল বাকীকেইজন UPৰ এজন ধৰা পৰিছে ডকাইতৰ দলটো আগৰ পৰা বাহৰ কাটি আছিলে সেইদিনাখনে আহিছিল 2জন আগতীয়াকৈ আহিছিলে আৰু বাকী এওঁলোক 3জন সেইদিনাখন আহিছিল